Good morning everyone. এতিয়া মৰ্নিং হৈছে 6:15 AM আৰু তাই চাওক মৰ্নিং আমাৰ ৰুমত আহি গ'ল পুলত যায় বোলে। এয়া আমি এতিয়া ওলাই আহি গ'লোঁ বাহিৰত। এয়া চাওক 6:23 হৈছে এতিয়া বাহিৰত আহালে। আৰু এয়া মৰ্নিং ভিউটো চাওকচোন ইমান ধুনীয়া লাগিছে। তাই মানে পুলত যায়। কালি ৰাতিটো পূৰা গা ধুইছে। এতিয়া আৰু ৰাতিপুৱাও আকৌ মানে পুলত নামিব লাগে তাই আহি গ'ল ৰাতিপুৱাই মোক উঠাইছেহি বেল বজাই আছে পূৰা মই সাৰ পাই গৈছোঁ। তাৰপিছত সংগীতাই বাই ৰুমৰ দৌৰ খুলি দিছে আৰু উঠাই মেলি মোক লৈ আহিছে পুললৈ। চাওক তাই পূৰা চুইমিং কৰি আছে আৰু মইতো চুইমিং কৰিব নাজানো, গতিকে মই বহি আছোঁ আৰু সিহঁতে ফটো ক্লিক কৰি আছে, মই এইফালে পানীৰ লগত অলপ খেলি আছোঁ। আৰু এয়া চাওক না মৰ্নিং ভিউটো ইমান ধুনীয়া লাগিছে সঁচাকৈ, মানে কি ক'ম আৰু মানে মৰ্নিং ৱাক কৰিবৰ কাৰণে সঁচাকৈ বহুত সুন্দৰ এটা পৰিৱেশ হয়। চাৰিও চাইডে গ্ৰীণ 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 মাথো গ্ৰীণ, মানে ইয়াতে মৰ্নিং ৱাক কৰিবৰ কাৰণে বহুত সুন্দৰ এটা পৰিৱেশ হয়। চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ। ইয়াৰ পৰা যে নাযামেই এনেকুৱা নিচিনা এটা মোৰ অনুভৱ হৈছে মানে ইয়াতে থাকি এইকেইদিন। আৰু এতিয়া আমাৰ মৰ্নিং ৱাক কৰি হৈ গৈছে, আমি এতিয়া ৰুমত যাম। আৰু মই আহি পাই গ'লোহি ৰুমৰ বেলকনি, আৰু বেলকনি আহি পোৱাৰ পিছতে দেখিছোঁ এখন চিপ গৈ আছে। চাওকচোন ইমান ভাল লাগিছে নহয় দেখি সঁচাকৈ দেই, ইমান সুন্দৰ ভিউটো মানে চাব পাই বহুত মনটো ভাল লাগি যায় ৰাতিপুৱাই। কিন্তু সূৰ্য দেৱতাও বহুত ডাঙৰকৈ ওলাই আছে। আকৌ মই ছানগ্লাছযোৰ পিন্ধি লৈছোঁ, মানে চকু মেলিব নোৱাৰা হৈ গৈছোঁ, ইমান ডাঙৰকৈ ৰ'দ ওলাইছে। আকৌ এখন চিপ আহিলে, আকৌ মই ৰুমৰ ভিতৰৰ পৰা দৌৰি আহি গৈছোঁ চাবৰ কাৰণে। আৰু সংগীতা বাক কৈছোঁ ভিডিঅ' এটা বনাই দিয়া না সংগীতা বা, ইমান ধুনীয়া লাগিছে। তাৰপিছত ফাইনেলি আৰু মোৰ লগৰজনী আহিছে বেলেগ ৰুমত থকা উমা, তো তাই আহি আমাক ইয়াতে কিবাকিবি সুধি আছে, এই সংগীতা বাও কিবাকিবি বুজাই আছে। তাই চাব হা, এয়া বেগত ৱেইট বেছি হ'বৰ কাৰণে দুটা পেণ্ট পিন্ধি লৈছে তাই। একচুৱেলি তাইৰ মানে এতিয়া ফ্লাইট আছে, তাই যাবগৈ আজি শিলচৰ, তো তাই ইয়াত আহি গৈছিলে। আৰু এতিয়া আমি আহি গ'লোঁ ব্ৰেকফাষ্ট কৰিবৰ বাবে। আৰু ব্ৰেকফাষ্টত কি আছে চাওকচোন, মই ব্ৰেড ল'লোঁ, বাটাৰ ল'লোঁ, আৰু বেলেগ আছে আমলেট, বেলেগ ফ্ৰুটছ আছে। এতিয়া মই আমলেট এটা ইয়াৰ পৰা লৈ লওঁ। মই বেছি বস্তু লোৱা নাই, হ'লে মই ব্ৰেড, বাটাৰ, আমলেট, ফ্ৰুটছ ইমানেই লৈছোঁ। আৰু এতিয়া আমি অলপ ওলাই যাওঁ। ওলাই যাবৰ কাৰণে আমাৰ ছাৰহঁত বাহিৰত ৰখি আছে, আমাক মাতি আছে জল্দি কৰোঁ। আৰু আমি চবেই লেজি কৰি আছোঁ, অলপ ওলাই যাওঁ। কিন্তু ইমান ডাঙৰ ৰ'দ দিছে আজি, সঁচাকৈ কি কৰিম আৰু নাজানো। देखिए गाड़ी इतना रफ चलाते हैं ना। সঁচাকৈ ইমান ৰ'দ দিছে, আমি দুজনীয়ে ছাৰ লগতে ৰখি ভাবি আছোঁ যাওঁ নে নাযাওঁ। আৰু ভাবি ফাইনেলি ডিচাইড কৰিলোঁ যে নাযাওঁ, ইমান ৰ'দত আৰু ব'টিং কৰিব নোৱাৰি। গতিকে আমি দুইজনী ৰিটাৰ্ণ হ'লোঁ। সেয়া আহি গ'ল টমটম, আৰু আমাৰ ছাৰে মাতিছে, আমি এতিয়া টমটমত উঠোঁ, যাওঁ আৰু বাই বাই। আধাৰ পৰা উভতি গুচি আহিলোঁ, আৰু ফাইনেলি আমি ৰিজৰ্ট পাই গ'লোহি। ৰিজৰ্টত আহি ড্ৰেছ চেঞ্জ কৰি ভাবিলোঁ অলপ ইয়াতে ৰিজৰ্টতে ঘূৰোঁ, ফটো ছেশ্যন কৰোঁ, ভিডিঅ' বনাওঁ। তো এতিয়া মই পূৰা আহি গ'লোঁ। আৰু এইবোৰ চাওক না, বাটাৰফ্লাইবোৰ ইমান ধুনীয়া লাগে, মানে কি ক'ম আৰু। सुंदर व्यू है ना, क्या करे। আজিৰ দিনটো এনেকৈ পাৰ কৰি দিলোঁ ৰিজৰ্টতে। আৰু তাই আহিছে আমাৰ ৰুমত এতিয়া চাওক ৰাতি আড্ডা মাৰিবৰ কাৰণে, মোৰ পৰা ফটো ল'বৰ কাৰণে। তাই ফটোখিনি দিওঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোক সকলোকে, বাই বাই।